সকলো যেন একদম স্তব্ধ হৈ পৰিছে। ঈশ্বৰে পঠোৱা এজন সন্তান আমাৰ জুবিন। ইমান কম বয়সতে তেওঁ মেলানি মাগিলে আমাৰ পৰা। স্বতঃস্ফূৰ্তভাৱে আজি সকলোৱে মানুহে দেখিছে। প্ৰতিজন মানুহৰ চকুত অকল চকু পানী, মাথো চকু পানী। আৰু তেওঁ সদায় জীয়াই থাকিব আমাৰ লগত। জুবিনৰ কেতিয়াও মৃত্যু নহয়। এইটো আচলতে আমি সকলোৱে ভাবি ল'ব লাগিব যে জুবিন মৃত্যু হোৱা নাই, আমাৰ মাজতে আছে। আৰু জুবিনৰ যি আচলতে কণ্ঠস্বৰ, সেই কণ্ঠস্বৰৰ ওপৰত সঁচাকৈ গৱেষণা হ'ব লাগে। তেওঁৰ ভোকেল কৰ্ডত, তেওঁৰ কণ্ঠস্বৰত এনেকুৱা কি নিহিত হৈ আছে যে ইমান মধুৰ শুনিবলৈ। এইটো গৱেষণাৰ বিষয়বস্তু হ'ব লাগে বুলি ময়ো ভাবোঁ। আৰু যি গানেই নাগাওক ইমান সুমধুৰ, শুনিলে শুনি থাকিব মন যায়। যেতিয়া তেওঁ হাৰ্মিং কৰে, হয়তো এনেকুৱা হাৰ্মিং কোনেও মানে তেওঁ নিচাগে আচলতে কৰিব নোৱাৰে, তেওঁ যেনেকৈ নিজেই কৈছিলে। গতিকে সেয়াই আছিল জুবিনৰ কণ্ঠস্বৰৰ সঁচাকৈ গৱেষণা হওক। ভোকেল কৰ্ডত এনেকুৱা তেওঁৰ কি আছিলে জানিবলৈ আমিও আগ্ৰহী এই ক্ষেত্ৰত। গতিকে জুবিন আমাৰ মাজত জীয়াই থাকিব সদায়। জুবিনৰ কেতিয়াও মৃত্যু নহয়, কেতিয়াও মৃত্যু হোৱা নাই। আৰু সেয়াই।